नमस्कार সকলোলৈ वेलकम बैक टू आवर चैनल एजुकेट आर्मी में तुम सब लोगों का स्वागत है। सो आज मैं पढ़िम क्लास 8 अध्याय 1 अर्थात 1 শস্যৰ উৎপাদন আৰু পৰিচালনা। সো এইটো ভিডিঅ'ত আমি ইয়াৰ যিমানখিনি কোৱেশ্চন আনসাৰ্স আছে 1 পৰা 10 লৈকে গোটেইখিনি সমাধান কৰিম, লগতে 20টা অতি গুৰুত্বপূৰ্ণ এমসিকিউ কোৱেশ্চন আনসাৰ্সও চাম। সো তোমালোকে এইখিনি চাই প্ৰেক্টিসও কৰিব পাৰিবা নিজৰ প্ৰিপাৰেচনটো, যে তোমালোকে কেনেকৈ কি লেসনটো পঢ়িছা মানে। সো তাৰ বাবে তোমালোকে এইটো চলাই নিব পাৰিবা। আৰু এমসিকিউটো এতিয়া শুনি আহিছা, মেট্ৰিক এক্সাম যিয়ে নহওক এমসিকিউ সবে কৈ থাকে এমসিকিউ ইমান হাৰ্ড এমসিকিউ। সো তোমালোকে এইটোত যদি পঢ়ি আছা, কিছুমানে হয়তো পাইছে কিছুমানে হয়তো পোৱা নাই। সো সকলোৰে বাবে মই এইখিনি লৈ আহিছোঁ। সো তোমালোকে ক্লাছ 9ত উঠিলে এনেও বোৰ্ড এক্সামিনেশ্যন যি হ'ব তোমালোকৰ গোটেইখিনিত এমসিকিউ পাই থাকিবা। সো গতিকে আমি আগৰ পৰা প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিওঁ, সেইটোৱে আমাৰ কাৰণে ভাল হ'ব। সো তোমালোকে একেবাৰে টেনশ্যন নল'বা, কাৰণ মইতো আছোৱেই। আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, সো প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু আমাৰ এডুকেট আৰ্মিলৈ জইন হৈ ল'বা, মানে ছাবস্ক্ৰাইবটো কৰি ল'বা, ঠিক আছে। আৰু এই পিডিএফখিনি বনাওঁতে বহুত সময় লাগে, আৰু সেইকাৰণে তোমালোকে মানে মোক অকণমান ছাপোৰ্ট কৰা। এতিয়া তোমালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন হয় মোৰ। সো ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ যে অনুশীলনীৰ প্ৰশ্ন উত্তৰ, এক্সাৰচাইজ সলিউশ্যন, ঠিক আছে। সো 1 নম্বৰ যে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিয়াই খালী ঠাই পূৰ কৰা, ঠিক আছে। সো এইখিনি দিয়া আছে, এতিয়া আমি খালী ঠাইখিনি পূৰ কৰিব লাগে। সো এ নম্বৰ যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। শস্য ক'ত আছে ইয়াত, সো শস্য বুলি কোৱা হয়, এইটো শস্য হৈ গ'ল। তাৰপিছত বি নম্বৰ যে শস্য সিঁচাৰ আগতে মাটি চহোৱা হয়, ক'ত আছে চহোৱা এইটো। সো চি নম্বৰ যে নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে, ঠিক আছে। সো উটো হোৱা নাই, এইটো তোমালোকে চাই লিখি ল'বা, ইয়াত উপঙি থাকে। তাৰপিছত ডি নম্বৰ যে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন, ঠিক আছে। সো হৈ গ'ল যে পানী আৰু পোষক দ্ৰব্য, উপঙিটো তোমালোকে এইটো চাই লিখি ল'বা। সো নেক্সট দিয়া আছে যে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। তোমালোকৰ এতিয়া এ স্তম্ভ বি স্তম্ভ আছে, আমাৰ সময়ত ক স্তম্ভৰ লগত খ স্তম্ভটো মিলোৱা এনেকুৱা আছিলে দেই। সো এ নম্বৰ দিছে আৰু বি নম্বৰ এইটো স্তম্ভটো মিলোৱা, শুদ্ধ মিল, মানে এইটো মই ডাইৰেক্ট মিলাই দিছোঁ, উত্তৰটো দি দিছোঁ আৰু। সো 1 নম্বৰ যে খাবিফ শস্য কি পৰে, ই নম্বৰটো ৰোমান নম্বৰ 1ৰ লগত ই মিলিব, যে ধান মাকৈ। পাঠ্যপুথি অনুসৰি মই দিছোঁ, এইটো টেনশ্যন নল'বা তোমালোকে। তাৰপিছত 2 নম্বৰ যে ৰবি শস্যত কি পৰিব, ডি নম্বৰটো যে ঘেঁহু বুট মটৰ মাহ। তাৰপিছত 3 নম্বৰ ৰোমান নম্বৰ 3 ৰাসায়নিক সাৰ, বি নম্বৰটো মিলিব ইউৰিয়া আৰু ছুপাৰ ফছফেট। তাৰপিছত 4 নম্বৰ ৰোমান নম্বৰ 4 যে চি নম্বৰ মিলিব যে জৈৱিক সাৰ, প্ৰাণীৰ বৰ্জিত দ্ৰব্য গৰুৰ গোবৰ গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। সো এনেকৈ মিলিব, ঠিক আছে। নেক্সট কি দিছে যে প্ৰত্যেকৰ দুটাকৈ উদাহৰণ দিয়া। সো খাবিফ শস্য 1 নম্বৰ যে ধান মাকৈ, এইটো তোমালোকৰ আছে ইয়াত ধান মাকৈ। তাৰপিছত ৰবি শস্য যে ঘেঁহু আৰু বুট, এইটো ইয়াৰ পৰা চাই লিখি ল'বা। उसके बाद नेक्स्ट क्या है हमारे पास 4 নম্বৰ যে তলত দিয়া বিষয়সমূহৰ ওপৰত একোটাকৈ দফা লিখা। সো মানে এটা টোকা লিখিব দিছে আৰু। সো ক নম্বৰ মাটি চহোৱা, ঠিক আছে। এইটো মই ডাঙৰ কৰি দিলোঁ, এতিয়া বঢ়িয়া আছেনে। সো মাটি চহোৱা হৈছে খেতিৰ প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ কাম। মাটি চহোৱা কিন্তু মানে প্ৰথম কামেই এইটো, মাটি চহোৱাই নহ'লে কেনেকৈ আমি খেতি কৰিম, হয় নহয়। তাৰপিছত এই প্ৰক্ৰিয়াত মাটি উল্টাই ঢিলা কৰা হয়, ইয়াৰ ফলত গছৰ শিপা সহজে গভীৰলৈ সোমাব পাৰে, বায়ু চলাচল ভাল হয় আৰু উপকাৰী অণুজীৱৰ বৃদ্ধি ঘটে। মাটিত থকা তলৰ স্তৰৰ দ্ৰব্যবোৰৰ ওপৰলৈ আহে, যাৰ ফলত গছ সুস্থভাৱে বৃদ্ধি পায়। হাল কোদাল আৰু ট্ৰেক্টৰ চালিত
ট্ৰেক্টৰ চালিত ক্লাটিভেটৰ সহায়ত এটা মেচিন হয় দেই, মাটি চহোৱা হয়। তাৰপিছত এতিয়াতো এনেও জুলাই মাহ আহি আছে, চ' লাহে লাহে সকলোৱে খেতিত লাগি যাব। সকলোৱে নালাগে বাৰু, কিছুমান মানুহ আছে খেতি কৰে। চ' খ নম্বৰ যে বীজ সিঁচা, উন্নত মানৰ পৰিষ্কাৰ আৰু সুস্থ বীজ বাছি লৈ সঠিক গভীৰতা আৰু দূৰত্ব মাটিত সিঁচাৰ প্ৰক্ৰিয়াক বীজ সিঁচা বোলা হয়। ভাল বীজ ব্যৱহাৰ কৰিলে অংকুৰিগম সুন্দৰ হয় আৰু অধিক উৎপাদন পোৱা যায়। বৰ্তমান ট্ৰেক্টৰৰ লগত সংযুক্ত বীজ ড্ৰিল অৰ্থাৎ চিড ড্ৰিলাৰ ব্যৱহাৰ কৰি সমান দূৰত্ব আৰু গভীৰতাত নিয়ন্ত্ৰণভাৱে বীজ সিঁচা হয়, যাৰ ফলত বীজবোৰ চৰাই চিৰিকটিৰ পৰা সুৰক্ষিত হৈ থাকে। চ' তোমালোকে এনেকুৱাকৈ লিখিবা, ফুল মাৰ্কছ পাবা, মই পূৰা গেৰেণ্টিড কৈছোঁ, ঠিক আছে। তাৰপিছত গ নম্বৰ যে বনবাত নিৰুৱা। চ' এইটো হ'ব যে শস্যৰ লগত আংশিকভাৱে গজা অপতীৰ্ণ বা বনবাত আঁতৰোৱাৰ প্ৰক্ৰিয়াক বনবাত নিৰুৱা বোলা হয়। এই অপতীৰ্ণবোৰ মূল শস্যৰ লগত পানী, পোষক দ্ৰব্য, সূৰ্যৰ পোহৰ আৰু ঠাইৰ বাবে প্ৰতিযোগিতা কৰে। সেয়ে নিয়মিতভাৱে হাতেৰে উভালি খুৰপি ব্যৱহাৰ কৰি বা আগছানাশক ঔষধ স্প্ৰে, যিটো তোমালোকে চাই চাগে এটা স্প্ৰে মেচিন থাকে, সেইটো দি স্প্ৰে কৰিব লাগে। তাৰপিছত এইটো কিন্তু বেছি প্ৰয়োগ কৰিব নালাগে দেই, নহ'লে বহুত পেষ্টিচাইড আমি খাব লাগে যে, সেইটো বহুত বেয়া হয় আমাৰ শৰীৰৰ কাৰণে, ঠিক আছে। তাৰপিছত এতিয়া আমি কি কৰিমনো, এইটো কৃষকসকলেতো কৰিবই এতিয়া, সিহঁতৰো প্ৰফিট লাগে। চ' আমি আমাৰ পঢ়াত ধ্যান দিওঁ, ঠিক আছে। যে স্প্ৰে কৰি বনবাত নিয়ন্ত্ৰণ কৰাৰ অতি প্ৰয়োজনীয়, ঠিক আছে, অতি প্ৰয়োজনীয়। उसके बाद নেক্সট অলপ আছে, টেনশ্যন নল'বা, বেছি নিদিওঁ তোমালোকক। এইখিনি লিখিলে ফুল মাৰ্কছ পাবা। যে ঘ নম্বৰ মৰণা মৰা, যে শস্য পকি উঠাৰ পিছত চপোৱা শস্যৰ পৰা দানা আৰু খেৰ, দানা বা তোমালোকে ধান ঘেঁহু এইবিলাক লিখিব পাৰা। চ' ধান ঘেঁহু লিখিলেও হ'ব। খেৰ বা তুষ পৃথক কৰাৰ প্ৰক্ৰিয়াক মৰণা বোলা হয়। এই কাম পৰম্পৰাগতভাৱে হাতেৰে বা আধুনিক যুগত থ্ৰেচাৰ আৰু কম্বাইন মেচিনৰ সহায়ত অতি কম সময়তে কৰা হয়। আধুনিকত মানে এতিয়াতো কম্বাইন মেচিন অৰ্থাৎ ট্ৰেক্টৰ আহি গ'ল, এতিয়া আৰু টেনশ্যনে নাই। মৰণা মৰাত বহুত কম সময়ৰ ভিতৰতে হৈ যায় এইবিলাক কাম। চ' 5 নম্বৰ যে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰ প্ৰভেদ কি বৰ্ণনা কৰা। চ' এইটো উত্তৰ হ'ব দেই। ইয়াত উত্তৰটো মই লিখিব পাহৰি গ'লোঁ, কিন্তু তোমালোকে উত্তৰ লিখিবা, ঠিক আছে। ইয়াত উত্তৰ লিখিবা, উত্তৰ দি পেলাই তাৰপিছত লিখিবা যে জৈৱিক সাৰ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে পথাৰত প্ৰস্তুত কৰা হয়, বা ঘৰতো কৰে বহুতে গোবৰ সাৰখিনি। তাৰপিছত যে গৰুৰ গোবৰ, গোমূত্ৰ, শুকান পাত, উদ্ভিদৰ অৱশিষ্ট আদি জৈৱ পদাৰ্থ পচন সাৰলৈ ৰূপান্তৰিত হৈ এই সাৰ তৈয়াৰ হয়। ই মাটিত প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰে। হিউমাছ এইটো বহুত দৰকাৰী হয় মাটিৰ কাৰণে। চ' মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা আৰু গঠন উন্নত কৰে। লগতে ই মাটিৰ উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি কৰে, ঠিক আছে। তাৰপিছত আনহাতে ৰাসায়নিক সাৰ কাৰখানাত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা অজৈৱিক লৱণ, ইউৰিয়া, ছুপাৰ ফছফেট, পটাছ আদি ইয়াৰ উদাহৰণ। ই গছক অতি দ্ৰুত গতিত নিৰ্দিষ্ট পোষক
দ্ৰব্য যেনে নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম যোগান ধৰে, কিন্তু ই মাটিত কোনো হিউমাছ যোগান নকৰে আৰু অধিক ব্যৱহাৰ মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ লগতে জল প্ৰদূষণৰো সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত জলসিঞ্চন কি? জলসিঞ্চন কি আৰু জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চন দুটা পদ্ধতি বৰ্ণনা কৰা যায়। শস্যৰ প্ৰয়োজনীয় অনুসৰি নিৰ্দিষ্ট সময়ৰ অন্তৰে কৃত্ৰিম উপায়েৰে যোগান ধৰা প্ৰক্ৰিয়াক জলসিঞ্চন বোলা হয়। গছৰ বৃদ্ধি, অংকুৰিগম আৰু সুস্থ উৎপাদনৰ বাবে জলসিঞ্চন অতি প্ৰয়োজনীয়। তাৰপিছত যে ইয়াৰ কি সুবিধা চ' পানী সংৰক্ষণ কৰি দুটা আধুনিক পদ্ধতি হ'ল যে স্প্ৰিংকল পদ্ধতি। এই পদ্ধতিত এটা প্ৰধান পাইপৰ সৈতে কিছুমান ঘূৰ্ণনশীল নজন সংযুক্ত পাইপ থিয়কৈ লগোৱা থাকে। পাম্পৰ সহায়ত চাপ দি পানী এৰি দিলে ই বৰষুণৰ দৰে শস্যৰ ওপৰত ছটিয়াই পৰে। মানে ভূমি আৰু বালিচহীয়া মাটিৰ বাবে এই পদ্ধতি অতি উত্তম। ঠিক আছে, নেক্সট যে ড্ৰিপ ছিষ্টেম। এই পদ্ধতিত পানী পাইপেৰে গৈ টোপালকৈ পোনপটীয়াভাৱে গছৰ শিপা ওচৰৰ পৰে। ফলত পানীৰ অপচয় একেবাৰে নহয়। মোৰ লাইটটো অকণমান ডিষ্টাৰ্ব হৈছে দেই, মই ৰ'ব। ঠিক আছে এতিয়া। চ' ক'ত আছিলে আমি? পানীৰ অভাৱ থকা অঞ্চলত আৰু ফল মূল বা শাক পাচলিৰ বাগিচাৰ বাবে ই এক সৰ্বোত্তম পদ্ধতি। এইটো তোমালোকে চাগে চাই ইউটিউব শ্বৰ্ট ভিডিঅ'ত যি আছে ইনষ্টাগ্ৰামত, মইতো বহুত দেখিছোঁ এইটো পদ্ধতি। আমাৰ এইফালে বাৰু অহা নাই এতিয়ালৈকে, কিন্তু মই ছ'চিয়েল মিডিয়াত বহুত দেখিছোঁ। চ' 7 নম্বৰ এতিয়া যে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। চ' ইয়াত তোমালোকে উত্তৰটো দিবা যে ঘেঁহু হৈছে এক প্ৰকাৰৰ ৰবি শস্য যাৰ বাবে কম উষ্ণতা আৰু কম পানীৰ প্ৰয়োজন হয়। সেয়ে ইয়াক শীতকালত নৱেম্বৰ-এপ্ৰিল মাহত খেতি কৰা হয়। যদি বৰ্ষা ঋতুত জুন ছেপ্টেম্বৰ ঘেঁহু সিঁচা হয় তেন্তে অত্যাধিক বৰষুণ আৰু মাটিত জমা হোৱা পানীৰ বাবে ঘেঁহুৰ বীজবোৰ পচি যাব। লগতে অতিমাত্ৰা আৰ্দ্ৰতাৰ বাবে বিভিন্ন ভেঁকুৰ আৰু বেক্টেৰিয়াজনিত ৰোগে শস্যডৰা আক্ৰমণ কৰিব। ফলস্বৰূপে গছৰ বৃদ্ধি বন্ধ হৈ শস্যৰ উৎপাদন ব্যাহত হ'ব, অৰ্থাৎ ডিক্ৰিজ হ'ব বা বেয়া হৈ যাব, এনেকৈ লিখিব পাৰা। যে কৃষকে ব্যাপক লোকচান সন্মুখীন হ'ব। তাৰপিছত কি আছে 8 নম্বৰটো যে একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বা বৰ্ণনা কৰা। চ' উত্তৰ এইটো তোমালোকে দিবা। চ' একে পথাৰতে যদি একে লেঠাৰিয়ে বাৰে বাৰে শস্যৰ খেতি কৰা হয় তেন্তে উদ্ভিদে মাটিৰ পৰা প্ৰয়োজনীয় পোষক দ্ৰব্যসমূহ ক্ৰমাগতভাৱে শোষণ কৰি থকাৰ ফলত মাটিৰ সেই নিৰ্দিষ্ট পোষক উপাদানবোৰৰ নাটনি ঘটে। লাহে লাহে মাটিডৰাৰ প্ৰাকৃতিক উৰ্বৰতা শক্তি সম্পূৰ্ণ হ্ৰাস পায় আৰু মাটি অনুৰ্বৰ হৈ পৰে, অৰ্থাৎ উৰ্বৰতাটো হ্ৰাস হৈ পৰে। চ' এইটো তোমালোকে এনেকৈ লিখিবা। চ' ইয়াৰ ফলত পৰৱৰ্তী সময়ত শস্যৰ উৎপাদন বহুখিনি কমি যায়। এই সমস্যা ৰোধ কৰিবলৈ শস্য পৰিৱৰ্তন
ক্ৰপ মাইকটো পদ্ধতি অৱলম্বন কৰা উচিত। এইটো ক্ৰপ ৰটেশ্যন মানে তোমালোকে এইটো গম পাইছানে? ক্ৰপ ৰটেশ্যন মানে কি, যে এবছৰ ইয়াত খেতিটো কৰিলোঁ, মই ভালকৈ এইটো বুজাই দিওঁ, সেইটো অকণমান ইম্পৰ্টেণ্ট টপিক, যে এবছৰ মই খেতিটো কৰিলোঁ, চ' এইটো এবছৰ মই ক্ৰপ এটা ৰুলোঁ, ঠিক আছে। চ' নেক্সট ইয়েৰ ইয়াত এবাৰ ৰটেশ্যন হ'ব, মানে ইয়াত এতিয়া খেতিটো নহয়, বা 2 বছৰ 3 বছৰ মূৰে মূৰে ইয়াত এবছৰ মই খেতিটো নকৰোঁ, আকৌ অহাবাৰ মই ইয়াত আকৌ খেতিটো কৰিম। চ' এইটো কি হ'ল? ক্ৰপ ৰটেশ্যন। ক্ৰপ মানে কি, আমাৰ যি খাদ্যখিনি থাকে, চ' সেইখিনি, আৰু ক্ৰপ ৰটেশ্যন মানে এইটো গম পাইছাই, এইটো যেতিয়া ৰটেশ্যন হৈ আছে সেইটোকে কয়। তোমালোকে ক্লাছত ৰটেশ্যন কৰা নে? যে বেক বেঞ্চাৰখিনি ফাৰ্ষ্টত আহে, ফাৰ্ষ্টৰখিনি লাষ্টত বহে? কৰিলে মোক কমেণ্ট কৰি জনাবা দে। আৰু ভিডিঅ'টোত যদি এতিয়ালৈকে এটা লাইক কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কৰি ল'বা, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি মোৰ বাবে, মই ইমান কষ্ট কৰি তোমালোকক দিছোঁ, ঠিক আছে। চ' এতিয়া 9 নম্বৰ, যে অপতীৰ্ণ কি, ইহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। চ' পথাৰৰ মূল শস্যৰ লগত প্ৰাকৃতিকভাৱে অনাকাংক্ষিত আৰু অবাঞ্ছিতভাৱে গজি উঠা অলাগতিয়াল ঘাঁহ বনবোৰক অপতীৰ্ণ উইড্ছ বোলে। চ' নিয়ন্ত্ৰণৰ উপায় কি, যে 1 নম্বৰ, খেতি কৰাৰ আগতে মাটি চহাই অপতীৰ্ণবোৰ শুকাই মাটিত মিহলাই দিব পাৰি। 2 নম্বৰ, যে ফুল আৰু বীজ ধৰাৰ আগে আগে হাতেৰে উভালি বা খুৰপীৰ সহায়ত মাটিৰ ওচৰতে কাটি নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰপিছত 3 নম্বৰ, যে ৰাসায়নিক পদ্ধতি 2-4D আদি 2,4-D, এইটো এটা মেডিচিনৰ নাম দেই, আগাছানাশক ঔষধ পানীত মিহলাই স্প্ৰে কৰি অপতীৰ্ণ ধ্বংস কৰিব পাৰি। তাৰপিছত এইটো তোমালোকৰ কিতাপত এনেকে বক্স বনাই দিয়া আছে, হয়নে? এনেকৈ বক্স বনাই দিয়া আছে, তাৰপিছত তোমালোকে এইটো মিলাবলৈ কৈছে। চ' মই ডাইৰেক্ট চিৰিয়েল ৱাইজতে দি দিছোঁ এইটো। 1 নম্বৰ, কি হ'ল এইটো, যে কুঁহিয়াৰ উৎপাদন সঠিক ক্ৰম লিখা। চ' সঠিক ক্ৰমত মই লিখি দিছোঁ, যে 1 নম্বৰ মাটি চহোৱা, তাৰপিছত 2 নম্বৰ যে পথাৰত হাল বোৱা, তাৰপিছত 3 নম্বৰ বীজ সিঁচা বোৱা, 4 নম্বৰ সাৰ প্ৰয়োগ, তাৰপিছত 5 নম্বৰ জলসিঞ্চন, তাৰপিছত 6 নম্বৰ খেতি চপোৱা, তাৰপিছত 7 নম্বৰ যে কাৰাগাৰলৈ শস্য পঠোৱা। এইটো তোমালোকৰ কিতাপত আছে, চ' তোমালোকে এইটো চাই ল'বা, ঠিক হে। চ' নেক্সট এতিয়া আমি আগবাঢ়োঁ আমাৰ MCQ লৈ, ঠিক আছে। চ' MCQ খিনি তোমালোকে কেনেকৈ পঢ়িবা, মই তোমালোকক 2-এটা বুজাই দিছোঁ দেই। আৰু মই ফাৰ্ষ্টত অকণমান পানী খাই লওঁ দেই, অলপ পানী খাই লওঁ, বহুত ত্ৰিয়াছ পাইছে। চ' আমি ক'ত আছিলোঁ, যে MCQ খিনি আমি কেনেকৈ পঢ়িব লাগে। MCQ খিনি কেনেকৈ পঢ়িব লাগে মই এতিয়া কৈ দিছোঁ, যে তোমালোকক যে 20টা MCQ গুৰুত্বপূৰ্ণ এইটো আছে। যে 1 নম্বৰ যে আছে, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে খেতি কৰাক কি বোলে? এইটো কি আছে? 1 নম্বৰ, যে সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, শস্য, তাৰপিছত আগাছা। চ' এইটো উত্তৰটো কি হ'ব এতিয়া? ক্ৰপ, ঠিক আছে, শস্য। চ' এইটো যে আছে, তোমালোকে এইটো নিজে গেছ কৰিব বিচাৰিবা, নিজে মানে নিজৰ পৰা তোমালোকে যি শিকিছা সেইটো তোমালোকে ট্ৰাই কৰিবা। এইখিনি চাব পাৰে, এইখিনি তোমাৰ কাৰণে, কিন্তু তোমালোকে সেইখিনি ভালকৈ এটা কৈ, যেনেকৈ এইটো আছে, মই এতিয়া টেষ্ট লৈ আছোঁ, মানে নিজৰ টেষ্ট নিজে লৈ আছোঁ, ঠিক আছে। যে খেতি আৰম্ভ কৰা
প্ৰথম পদক্ষেপ কি? চ' 1 নম্বৰ বীজ সিঁচা, মাটি প্ৰস্তুত কৰা, শস্য কটা, সাৰ প্ৰয়োগ। চ' কোনটো হ'ব যে মাটি প্ৰস্তুত কৰা? ঠিক আছে, এইটোৱে হ'ব। মাটি প্ৰস্তুত কৰা নহ'লেতো কেনেকৈ কৰিম? চ' বি নম্বৰ। ঠিক আছে, এইটো বি নম্বৰ। চ' মাটি প্ৰস্তুত কৰা। এতিয়া যদি ভুল হৈ যায় একো নাই, শিকিম মই। ঠিক আছে, এনেকুৱা তোমালোকে মাইণ্ডছেটটো লৈ ষ্টাৰ্ট কৰিবা। চ' মই গোটেইখিনি এতিয়া দেখাই দি আছোঁ, লাহে লাহে তোমালোকে পঢ়ি গৈ থাকিবা। ঠিক আছে, এইখিনি অপশ্যন এইটো মই তোমালোকৰ সুবিধাৰ বাবে ভালকৈ দেখাই দি আছোঁ। ঠিক আছে, সেই ষ্টেপ ৱাইজতে দেখি আছোঁ। আৰু কেইটামান আছে, তোমালোকে কিন্তু মই যেনেকৈ কৈছোঁ সেনেকৈয়ে লিখিবা দেই। এনেকৈ ট্ৰাই কৰিবা, তোমালোকৰ কাৰণে ভাল হ'ব। তোমালোকে যদি ভিডিঅ'টো ইমানলৈকে আহি গৈছা, চ' এতিয়া প্লিজ লাইক কৰি দিবা। ঠিক আছে, মই বাৰে বাৰে কৈ আছোঁ, বেয়া নাপাবা, কিন্তু এটা লাইক কৰি দিবা। চ' আজিৰ ভিডিঅ'টোত ইমানলৈকে। বাই বাই। আৰু তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা জল্দি জল্দি। এইবিলাক যি ভিডিঅ' পাই আছা তোমালোকে, বহুত ফ্ৰী অফ কষ্টত তোমালোকে পাই আছা। চ' প্লিজ लाइक सब्सक्राइब। आज के लिए इतना ही, मिलते हैं फिर और किसी ऐसी धमाकेदार वीडियो के साथ। और कमेंट कीजिए कि इसके अलावा भी तुमको क्या क्या चाहिए। ठीक है।